নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ কাৰণে মই ৰাজনীতি বিজ্ঞান বিষয়টো আৰু লগতে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাৰণে বিহু বিষয়টোৰ কিছু প্ৰশ্ন উত্তৰ আৰু লগতে পাঠভিত্তিক আলোচনা তোমালোকৰ ওচৰলৈ লৈ আহিম আজি মই তোমালোকক সমসাময়িক বিশ্ব ৰাজনীতিৰ যেটো পাৰ্ট আছে সেই পাৰ্টটোত প্ৰথম যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম লগতে সিলেবাসটোৰ বিষয়ে কৈ দিম ইতিপূৰ্বে আমাৰ চেনেলটোত কেইবাটাও ভিডিও আছে ইয়াৰ ওপৰত তোমালোকে যদি আগৰ ভিডিওসমূহ চাব বিচাৰা তেতিয়াহলে চাব পাৰিবা আৰু মই তোমালোকক আজি দিবলৈ লৈছো সিলেবাসৰ ওপৰত অকনমান যেহেতু কিছু পলমি হৈ গৈছে তথাপি তোমালোকৰ ওচৰলৈ মই লৈ আহিছো খৰকে কৰিম আৰু তোমালোকৰ পৰীক্ষাৰ আগতে শেষকো কৰি দিম প্ৰশ্ন উত্তৰসমূহৰ সৈতে গতিকে আমাৰ প্ৰথম চেপ্টাৰটো আছিল দ্বিৰাষ্ট্ৰবাদৰ অৱসান ইয়াৰ আগত এটা চেপ্টাৰ আছিল শীতল যুদ্ধ বুলি যেটো চেপ্টাৰ কাটি দিয়া হ'ল কিন্তু আসলতে মোৰ বুদ্ধিৰে কাটিব নালাগিছিল কাৰণ শীতল যুদ্ধটো বুজি পালেহে দ্বিৰাষ্ট্ৰবাদৰ অৱসান এই চেপ্টাৰটো বুজি পোৱা যায় এনেকৈ প্ৰথম পাৰ্টত টোটাল 7টা চেপ্টাৰ আছে তেনেকৈ এটা দ্বিতীয় পাৰ্টটো আছে দ্বিতীয় পাৰ্টৰ কথা পিছত কম গতিকে প্ৰথম চেপ্টাৰটো আছিল দ্বিৰাষ্ট্ৰবাদৰ অৱসান এটা চেপ্টাৰৰ লগত আন এটা চেপ্টাৰ আমাৰ কি হৈ থাকে ৰিলেট হৈ থাকে গতিকে প্ৰথম চেপ্টাৰটো নুবুজিলে দ্বিতীয় চেপ্টাৰটো বুজিবলৈ অসুবিধা হৈ যায় মই তোমালোকক এইখিনিতে কৈ থওঁ যে আসলতে আমাক যদিও নালাগে তথাপি আমি আসলতে শীতল যুদ্ধৰ পাঠটো যদি পঢ়িব পাৰো বেয়া নহয় কাৰণ শীতল যুদ্ধৰ যোনটো পাৰ্ট আছিল সেই শীতল যুদ্ধ পাৰ্টটোৰ পৰাহে দ্বিৰাষ্ট্ৰবাদৰ বিষয়ে গুটিখিনি আছিল এটো আছিল আমাৰ আগৰ সিলেবাস দেই শীতল যুদ্ধৰ যুগ আছিল তাৰ পিছত দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্ব আৰু প্ৰভুত্ব এই দুটা চেপ্টাৰ কাটি দিলে শীতল যুদ্ধৰ যুগ আৰু বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্ব বা প্ৰভুত্ব এই দুটা চেপ্টাৰ কাটি দিলে আৰু পিছৰখিনি চেপ্টাৰ কন্টিনিউ কৰিছে তেওঁলোকে কিন্তু যদি তোমালোকে পাৰা বা পুৰণা কিতাপখন বিচাৰি পোৱা তেনেহলে শীতল যুদ্ধৰ যুগ চেপ্টাৰ তোমালোকে এবাৰ পঢ়ি লবা নহলে তোমালোকৰ ডিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি দা এন্ড অফ বায়োপলাৰিটি এই বস্তু তোমালোকৰ বুজিবলৈ অকমান অসুবিধা হৈ যাব তবে মই যিমান পাৰো চেষ্টা কৰিম তোমালোকক বুজাই দিবৰ চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা যে দ্বিৰাষ্ট্ৰবাদ মানেনো কি কেনেকৈ দ্বিৰাষ্ট্ৰবাদৰ সৃষ্টি হ'ল এই গোটেই বিষয় বস্তুখিনি মই বুজাবলৈ চেষ্টা কৰিম এখিনি তোমালোকক অকনমান মই সহজকৈ কৈ থৈ দিও শীতল যুদ্ধৰ বিষয়ে যদি শীতল যুদ্ধৰ বিষয়ে নকওঁ তেনেহলে তোমালোকৰ অকমান অসুবিধা হৈ যাব বুজি পাবলৈ যে আসলতে কেনেকৈ কি হৈছিল নো এই বিষয়খিনি বুজিবলৈ অসুবিধা হ'ব যদি তোমালোকক লাগে তোমালোকে মোৰ আগৰ এই চেনেলটোতে ভিডিও আছে শীতল যুদ্ধ গোটেই চেপ্টাৰটো বুজাই থোৱা আছে গতিকে তোমালোকক শীতল যুদ্ধৰ বিষয়ে গোটেই চেপ্টাৰটোত পাই যাবা তোমালোকে ভিডিও চাব পাৰিবা এইচএস সেকেন্ড ইয়াৰ বুলি এটা প্লেলিষ্টত আছে গোটেই ভিডিওসমূহ আছে তথাপি মই তোমালোকক অকমান ক'বলৈ লৈছো তোমালোকে এই পাৰ্টটো বুজিবৰ কাৰণে দ্বিৰাষ্ট্ৰবাদৰ অৱসানটো বুজিবৰ কাৰণে শীতল যুদ্ধ অকনমান বুজি লোৱা আসলতে শীতল যুদ্ধ হৈছে যে এখন যুদ্ধ যোনখন যুদ্ধ আসলতে যুদ্ধ বুলি ক'ব নোৱাৰি দেই প্ৰথম বিশ্বযুদ্ধ আছিল আমাৰ তাৰ পিছতে হ'ল দ্বিতীয় বিশ্বযুদ্ধ এই দুইখন যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘ নামে এটা আন্তৰ্জাতিক সংগঠন গঠন হৈছিল আন্তৰ্জাতিক সংগঠনত সকলোখিনি প্ৰায় ৰাষ্ট্ৰই সাইন কৰাৰ পিছত কি হ'ল তেওঁলোকে যুদ্ধ আৰু কৰিব নোৱাৰিব বুলি ডিক্লেয়াৰ কৰিব লগা হৈছিল যাৰ ফলস্বৰূপে আমেৰিকা এটা খুব ডাঙৰ শক্তি বৰ্তমানৰ ডাঙৰ শক্তি আৰু সোভিয়েট সংঘ এই দুটা শক্তিয়ে গা কৰি উঠিছিল আৰু এই শক্তি দুটাই আছিল বিশ্বত ডাঙৰ শক্তি গতিকে তেওঁলোকে কি কৰিছিল এই শক্তি দুটাই নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ কাৰণে দুটা বৃহৎ শক্তি আছিল আৰু দুটা ব্লক সৃষ্টি হৈছিল দুটা ভাগ সৃষ্টি হৈছিল এটা আছিল পুঁজিবাদক সমৰ্থন কৰা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনটো আছিল সাম্যবাদক সমৰ্থন কৰা আছিল সোভিয়েট সংঘ তেওঁলোকৰ দুটা ব্লক সৃষ্টি হৈ গ'ল আৰু এই ব্লক কিটাই কি কৰিছিল তেওঁলোকে পাৰ্টকৈ নিজৰ ফালে নিজৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰসমূহ আনিবলৈ চেষ্টা কৰিছিল আৰু এই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট সংঘৰ মাজৰ যি আদৰ্শৰ যুদ্ধ এখন একদম ডিফেন্সৰ নিচিনা কোনো যুদ্ধ নহয় এখন কোনো অস্ত্ৰ-শস্ত্ৰ লোৱা যুদ্ধ নহয় আদৰ্শগত যিখন যুদ্ধ আছিল এই আদৰ্শগত যুদ্ধখনকে আসলতে শীতল যুদ্ধ বুলি কোৱা হয় আৰু এই শীতল যুদ্ধখনৰ অন্তত সৃষ্টি হৈছিল সোভিয়েট সংঘ পৰাজিত হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ জয়ী হৈছিল গতিকে তাৰ পিছতে এইখনে আছিল শীতল যুদ্ধ বিস্তৃত ৰূপত মই মোৰ ভিডিওটোত আছে যেহেতু মই আকৌ এবাৰ নকওঁ তথাপি অকনমান কলো বাৰু যে আমেৰিকা আৰু সোভিয়েট সংঘৰ মাজত আছিল গতিকে আমাৰ এই যোনটো প্ৰথম চেপ্টাৰ এইবাৰৰ প্ৰথম চেপ্টাৰ দ্বিৰাষ্ট্ৰবাদৰ অৱসান তাতে আমি এইখিনিৰ পৰাহে পঢ়িবলৈ পাম কেনেকৈ কি হৈছিল কেনেকৈ সোভিয়েট সংঘৰ পতন হৈছিল সোভিয়েট সংঘৰ পতনত কাৰ ভূমিকা আছে এই বস্তুখিনি আমি এই পাৰ্টটোত পঢ়িবলৈ পাম গোটেই পাৰ্টটোত এই বিষয় বস্তুখিনিৰ ওপৰত আছে সোভিয়েট সংঘৰ ব্যৱস্থা কেনেকুৱা আছিল সোভিয়েট সংঘৰ যোনজন মিখাইল গবৰচেভৰ ওপৰত আমি পঢ়িবলৈ পাম এনে বিভিন্ন ধৰণৰ বিষয় বস্তুখিনি পঢ়িবলৈ পাম সোভিয়েট সংঘৰ পতন কিয় হৈছিল এইখিনি আমাৰ এই চেপ্টাৰটোত আছে হয়তো তোমালোকে ইতিমধ্যে এইখিনি পঢ়িছাই কাৰণ তোমালোকৰ নিজৰ বিদ্যালয়সমূহত বা
জুনিয়ৰ কলেজবিলাকত বা মহাবিদ্যালয়সমূহত এই বিষয়ে তোমালোকক কৈছে তথাপি মই মোৰ ফালৰ পৰা যিমান পাৰোঁ বুজাই দিবলৈ চেষ্টা কৰিম এইখিনি তোমালোকক মই অকণমান কৈ দিছোঁ যে আকৌ এবাৰ ৰিপিট কৰিছোঁ যে শীতল যুদ্ধৰ পিছৰ পৰাহে এই পাৰ্টটো আৰম্ভ হৈছে দেই শীতল যুদ্ধটো যদি পাৰা পঢ়ি ল'বা শীতল যুদ্ধত দুটা ব্লক আছে মনত ৰাখিবা আমেৰিকা আৰু সোভিয়েট সংঘ আমেৰিকাৰ আদৰ্শ হৈছে পুঁজিবাদ আৰু আনফালে সোভিয়েট সংঘৰ আদৰ্শ হৈছে সমাজবাদ গতিকে আমেৰিকা আৰু সোভিয়েট সংঘৰ মাজৰ যি আদৰ্শগত যুদ্ধ সেই যুদ্ধখনক কোৱা হয় শীতল যুদ্ধ আৰু সৱশেষত পৰাজিত হৈছিলে সোভিয়েট সংঘৰ টোটেল 15খন ৰাষ্ট্ৰ আছিলে 15খন ভাগ হৈ গৈছিলে আৰু অৱশেষত সোভিয়েট সংঘৰ একদম শেষৰ ফালে ৰখি গ'লগে ৰাছিয়া আৰু বেলেগ বেলেগ ৰাষ্ট্ৰসমূহ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে থাকিলে গতিকে গোটেই বিষয়বস্তুখিনি এই পাঠটোত আছে মিখাইল গভাৰ্চেভৰ ভূমিকা আছে মই তোমালোকক শৰ্ট কুৱেশ্যনো দিম লং কুৱেশ্যনো দিম এই যোনটো মই সিৰিজ আৰম্ভ কৰিছোঁ এই সিৰিজটোৰ যোগেদি আজি তোমালোকক মই দ্বিৰাষ্ট্ৰবাদৰ বিষয়ে অকণমান ক'লোঁ মানে শীতল যুদ্ধৰ পৰা অকণমান লগ খুৱাই পেলাই ক'লোঁ আৰু এই পাৰ্টত কি কি ইম্পৰ্টেণ্ট কেনেধৰণৰ প্ৰশ্নসমূহ আহে সেইখিনি তোমালোকক মই ক'ম আৰু লগতে শ্বক থেৰাপি কি এই গোটেই বিষয়বস্তুখিনি বুজাই দিম মই তোমালোকক নেক্সট ভিডিঅ'টোতে লৈ আহিম যে এই পাঠটোৰ থুলমূলকৈ কি আছে পাৰ্টটোত আৰু ইয়াৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম লগতে প্ৰশ্নোত্তৰসমূহ দিওঁতেও তোমালোকক মই বুজাই যাম গতিকে তোমালোকে যদি এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকক লাগে বা বুজিবলৈ বিচাৰা তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকা আৰু বেলেগ কিবা লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনাবা কেনেধৰণৰ কুৱেশ্যন আনচাৰ তোমালোকক লাগে তেতিয়া মই তোমালোকক দিবলৈ চেষ্টা কৰিম এই গোটেইবোৰ কুৱেশ্যন আনচাৰ মই তোমালোকক দি দিম আৰু কি কি ইম্পৰ্টেণ্ট সেইখিনি তোমালোকক দিম গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ অলপ সময় পিছতে তোমালোকক মই কুৱেশ্যন আনচাৰ ইয়াৰ কুৱেশ্যন আনচাৰসমূহ তোমালোকক মই দি দিম গতিকে তোমালোকে পঢ়িব পাৰিবা আৰু যিহেতু কিছুদিন পলম হৈছে কিছুদিনে নহয় বহুদিনে পলম হৈছে ছেপ্টেম্বৰ মাহ সোমায়ে গ'ল ছেপ্টেম্বৰ শেষেই হ'বহি হ'ল গতিকে মই এই কি মাহতে একদম কম সময়ৰ ভিতৰতে তোমালোকক জানুৱাৰীৰ ভিতৰত গোটেই দুইটা পাৰ্টৰ কুৱেশ্যন আনচাৰ আৰু বুজাই পেলাই শেষ কৰিম তোমালোকে এইখিনিৰ কাৰণে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবা থেংক ইউ ছ' মাছ আৰু কিবা লাগিলে মোক তোমালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা থেংক ইউ